আৰু ইফালে শিৱসাগৰতো বন্যাত চৰম দুৰ্দশা বানত ঘৰ ডুব যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ মেছাগড়ত বুকুচাত তুলি উদ্ধাৰ কৰা হ'ল এগৰাকী বৃদ্ধাক বুকুচাত তুলি নিৰাপদ স্থানলৈ নিয়া হৈছে বৃদ্ধাগৰাকীক অখিতিপৰ বৃদ্ধাক উদ্ধাৰৰ এক শিহৰণকাৰী দৃশ্য এয়া কুবাল ফুট পানীৰ কুবাল ফুটৰ মাজত এনেদৰে বুকুচাত তুলি লৈ এগৰাকী অখিতিপৰ বৃদ্ধাক উদ্ধাৰ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত এয়া এটা দুটা নহয় এনেকুৱা অনেক দৃশ্য দেখিবলৈ পোৱা হৈছে অত্যন্ত দুৰ্গম হৈ পৰা বানাক্ৰান্ত অঞ্চলৰ পৰা এনেদৰে অখিতিপৰ বৃদ্ধ বা বৃদ্ধাক উদ্ধাৰ কৰা হৈছে এয়া শিৱসাগৰৰ অন্যতম এটা দৃশ্য বানে বিধ্বস্ত কৰা এইসমূহ অঞ্চলত এতিয়াও জলবন্দী হৈ আছে বহু জনতা আৰু সেই উদ্ধাৰ অভিযান চলি আছে উদ্ধাৰ অভিযানৰ মাজতে বুকুচাত তুলি অখিতিপৰ এগৰাকী আইতাক এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰাৰ দৃশ্য এয়া চৰম দুৰ্দশা এয়া বানাক্ৰান্তৰ চৌদিশে বান চৌদিশে পানী মাথো পানী ওলোৱাৰ কোনো সন্ধি নাই দুৰ্দশাগ্ৰস্ত ৰোগীক নিবলগীয়া হৈছে কলৰ ভূঁৰত বান পৰিস্থিতিৰ এই দুৰ্দশাৰ ছবি শিৱসাগৰৰ মেছাগড়ৰ কলৰ ভূঁৰত উঠাই চিকিৎসালয়লৈ নিয়া হ'ল এগৰাকী অসুস্থ লোকক বান বিভীষিকাৰ ভয়াৱহতাৰ এই জিয়া ছবিয়ে বুকু কঁপাই তুলিছে সকলোৰে কলৰ ভূঁৰত এয়া এগৰাকী ৰোগীক চিকিৎসালয়লৈ নিয়াৰ আপ্ৰাণ চেষ্টা চলোৱা হৈছে এখন কলৰ ভূঁৰত এনেদৰে অতি বিপজ্জনকভাৱে মৰণত শৰণ দি মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে কাৰণ কোনো তাত যান বাহনৰ চলাচল কৰাটো দূৰৰে কথা খোজকাঢ়ি যাব পৰা এটা পৰিস্থিতি নাই কিন্তু তেনেস্থলত কলৰ ভূঁৰ সাজি এনেদৰে ৰোগীয়া মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুকু কঁপি যোৱা কিছু দৃশ্য এনেদৰে বিভিন্ন স্থানত আবদ্ধ হৈ আছে বহু লোক তাতে আৰু ৰোগগ্ৰস্ত লোকসকলৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে সঠিক সময়ত যদি চিকিৎসালয়ত নিব পৰা নাযায় চিকিৎসালয়ত ভৰ্তি কৰিব পৰা নাযায় তেতিয়াহ'লে জীৱনৰ প্ৰতি ডাঙৰ ভাবুকি আহিব পাৰে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আৰু এই জৰুৰীকালীন সময়ত এতিয়া কলৰ ভূঁৰখনেই যেন একমাত্ৰ সাৰথি হিচাপে পৰিগণিত হৈছে এই অঞ্চলটোত এয়া শিৱসাগৰৰ মেছাগড়ৰ দৃশ্য কলৰ ভূঁৰত উঠাই চিকিৎসালয়লৈ নিয়া হ'ল এগৰাকী অসুস্থ লোকক আৰু ইফালে কোলাত তুলি নিৰাপদ স্থানলৈ অনা হ'ল আন এগৰাকী বৃদ্ধা বান বিভীষিকাই ঘৰ বাৰী বুঢ়াই পেলোৱাত নিৰাপদ স্থানলৈ অনা হৈছে বৃদ্ধাগৰাকীক চকুৰ পচাৰতে সকলো ধ্বংস হৈছে বানে ধাহিমুহি নিছে সৰ্বস্বান্ত হৈছে এইসকল পৰিয়াল আৰু তাৰ মাজতে বানত বন্দী হৈ থকা এইগৰাকী অখিতিপৰ বৃদ্ধাক এইগৰাকী আইতাক কোলাত তুলি নিৰাপদ স্থানলৈ অনা হ'ল এনেদৰে ইতিমধ্যে আমি নাজিৰাৰ পৰিৱেশ দেখুৱাইছোঁ নাজিৰাৰ শেহতীয়া খবৰ জনাইছোঁ য'ত অবৰ্ণনীয় পৰিৱেশ এইখিনি মুহূৰ্তত পানী শুকালে বুকাই পুতি পেলাইছে ঘৰ দুৱাৰ সকলো এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই প্ৰশাসনে বান সাহায্য সামগ্ৰী আগবঢ়াইছে যদিও সেই সাহায্য সামগ্ৰীয়ে কিন্তু ঢুকি পোৱা নাই এইসকল লোকক সাহায্যৰ নামত এমুঠি চাউলো লাভ কৰা নাই নাজিৰা নগৰবাসীয়ে